সাবৰ ত্ৰিনয়নজ্যোতি সংঘৰ উদ্যোগত আৰু ৰজাবাৰী পুলুঙা আৰু ২ নম্বৰ কমাৰগাঁৱৰ সহযোগত দুদিনীয়াকৈ অনুষ্ঠিত হয় বিষ্ণুপ্ৰসাদ ৰাভা দিৱস। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহান শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শক স্মৰণ কৰা হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰদান কৰা হয় বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা কেইবাগৰাকীও ব্যক্তিলৈ বঁটা। প্ৰতিদিন টাইমৰ সাবুৱাৰ সংবাদকৰ্মী বিশ্বজিৎ ফুকনলৈ আগবঢ়োৱা হয় শ্ৰেষ্ঠ যুৱ সাংবাদিকতা বঁটা। জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীনলৈ আগবঢ়োৱা হয় গণকণ্ঠ শিল্পী বঁটা। সমাজকৰ্মী অজয় গগৈক শ্ৰেষ্ঠ মানৱ সেৱা বঁটা আৰু দিলীপ গগৈক শ্ৰেষ্ঠ শ্ৰমজীৱী কৃষক বঁটা প্ৰদান কৰা হয়। কথাই ভাবোঁ যে বঁটা আৰু গতাৰ পৰা দূৰত্বটো বৰ বেছি নহয়। যি মানুহে এদিন বঁটা দিয়ে আপোনাৰ কৰ্মৰ বাবে আৰু আপোনাৰ বেয়া কামৰ বাবে সেই ৰাইজে আপোনাক গতাও দিব। গতিকে আমি বঁটা পায়ো বৰ বেছি উৎসাহী নহওঁ আৰু গতা ল'বলৈও প্ৰস্তুত নহওঁ। গতিকে নিজৰ ধৰণে থাকোঁ, নিজৰ ধৰণে থাকিম। ৰাইজে ভাল পাইছে, ভাল লাগিছে। গাঁৱলৈ বহু বছৰ আগতে আহিছিলোঁ আৰু গাঁৱৰ গোটেই ৰাইজ লগ লাগি ইয়াৰ ত্ৰিনয়নজ্যোতি সংঘৰ গোটেই সদস্যসকলে মোক আমন্ত্ৰণ কৰিলে এই বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ পবিত্ৰ মৃত্যু তিথিত আৰু মোক এটা সন্মান যাচিছে। মই সন্মান পাইতো ভালেই লাগে, অনুপ্ৰেৰণা লাভ কৰা যায়, দায়িত্বও বাঢ়ে। গতিকে মই আনন্দিত আৰু চবতকৈ ভাল লাগিছে বহু বছৰৰ পিছত গাঁওবাসীক লগ পাইছোঁ, তাহানি চিনাকি মানুহবোৰ লগ পাইছোঁ। সেইটোৱে কথাই ভাবোঁ যে বঁটা আৰু গতাৰ